পঞ্চায়ত নিৰ্বাচনক লৈ পঞ্চায়তৰ ৱাৰ্ড গাঁও পঞ্চায়ত সভাপতি AP মেম্বাৰ তাৰপিছত জিলা পৰিষদ সদস্য এইকেইটা মহিলাৰ আসন সংৰক্ষণ আৰু SC STৰ আসন সংৰক্ষণৰ বাবে 31 ডিচেম্বৰ 2024 তাৰিখে প্ৰত্যেক জিলাত লটাৰী অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ দিছিলে। কিন্তু অন্যান্য জিলাৰ লগতে আমি দেখিলোঁ মৰিগাঁও জিলাতো সিদিনা এখন সৰ্বদলীয় সভা আহ্বান কৰা হৈছিল। কিন্তু মৰিগাঁও জিলাত তেওঁলোকে মাত্ৰ 5টা ৱাৰ্ডৰ তেওঁলোকে লটাৰী কৰি বাকী গোটেইবিলাক তাৰ বিষয়াসকলে নিজৰ তেওঁলোকৰ ইচ্ছামতে ক'ৰবাত মহিলা ক'ৰবাত SC ST লিখি তাৰপিছত AP মেম্বাৰ প্ৰেছিডেণ্ট আকৌ জিলা পৰিষদ সদস্য এই আসনবিলাকত লটাৰী অনুষ্ঠিত নকৰি তেওঁলোকে ইচ্ছামতে কিছুমান লিখি দিয়ে এইকেইটা মহিলা এইকেইটা পুৰুষ এনেকেই তেওঁলোকে ডিক্লেয়াৰ কৰিলে, যিটো আমাৰ দলৰ প্ৰতিনিধিয়ে তাত আপত্তি কৰিছিল। আৰু এইটো পঞ্চায়ত এক্টৰ সম্পূৰ্ণ বিৰোধী। পঞ্চায়ত এক্ট মতে তাত লটাৰীৰ জৰিয়তেহে মহিলাৰ আসন সংৰক্ষণ বা SC STৰ আসন সংৰক্ষণ হ'ব লাগে। কিন্তু আচৰিত কথাটো হ'ল মৰিগাঁও জিলাত লটাৰী হোৱাৰ দুদিন পূৰ্বেই তাত এটা প্ৰচাৰ চলিছিল যে অমুক জিলা পৰিষদ আসন মহিলাৰ কাৰণে হ'ব, অমুক আসনবিলাক মুকলি হ'ব, অপেন ফৰ অল, আৰু কিছুমান গাঁও পঞ্চায়ত AP মেম্বাৰ সভাপতি যে এইকেইটা মহিলা হ'ব এইকেইটা পুৰুষ হ'ব। তাৰপিছত আমি যেতিয়া কথাটো শুনিছিলোঁ আমি ভাবিছিলোঁ এনেই কোনোবাই ওলাই দিছে, কাৰণ এইটো লটাৰীত গৈ কোনটো মহিলা পৰে কোনটো মুকলি পৰে এইটোতো ক'ব নোৱাৰি। কিন্তু পিছত দেখা গ'ল যে তেওঁলোকে লটাৰী অনুষ্ঠিত নকৰাকৈ আগত যেনেকৈ প্ৰচাৰ চলিছিল ঠিক তেনেকেই হ'ল। যিবিলাক মহিলা হ'ব বুলি আগতীয়াকৈ মুখে মুখে ওলাইছিল সেইখিনি তেওঁলোকে মহিলা বুলি লিখিলে। তাৰমানে এটা গোপন বুজাবুজি কৰিছে জিলা প্ৰশাসনে, হয়তো এটা চক্ৰৰ লগত তেওঁলোকে হয়তো কিবা লেনদেন কৰি যে লটাৰী হ'লে হয়তো তেওঁলোকে বিচৰা মতে নহ'ব, গতিকে তেওঁলোকে নিজে ইচ্ছামতে কিছুমানত মহিলা বুলি লিখি যিটো কৰিছে। এইটো আমাৰ AUDF দলে আজি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ কমিশ্যনাৰ, প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰীক মৰিগাঁও জিলা কমিটি আমাৰ UDFৰ কমিটিৰ তৰফৰ পৰা আজি কমপ্লেইন দিয়া হ'ল যে এইটো কেঞ্চেল হ'ব লাগে। সিদিনা যিটো লটাৰীৰ নামত তেওঁলোকে ভেকুভাওনা কৰিলে আৰু এতিয়া নতুনকৈ তাত মানে ট্ৰেন্সপাৰেণ্টলি লটাৰী অনুষ্ঠিত কৰিহে আসন সংৰক্ষণটো কৰিব লাগে। গতিকে আজি কমপ্লেইনটো দিয়া হ'ল আৰু আমি ভাবোঁ যে এইটো পঞ্চায়ত এক্ট মতে যাতে চৰকাৰে হস্তক্ষেপ কৰে আৰু যাতে লটাৰী যোগেই নিৰ্ধাৰণ হয়, তাত যিটো ভেকুভাওনা কৰিলে এইটো যাতে কেঞ্চেল কৰে সেইটো আমি আশা কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।